Dear students, welcome to my channel. আৰু আজিৰ এই ভিডিঅ'টোত আমি কুলম্বছ ল'ৰ বিষয়ে ষ্টাডি কৰিম। পোনপ্ৰথমে আমি জানি লওঁ কুলম্বছ ল'ৰ প্ৰয়োজনীয়তাৰ বিষয়ে। ইয়াৰ আগৰ ভিডিঅ'ছবোৰত মই কৈছোৱে যেতিয়া দুটা চাৰ্জ বডি স্মল সেপাৰেশ্যনত প্লেচ কৰোঁ তেতিয়া সিহঁতৰ মাজত এটা ফ'ৰ্চ আহে আৰু যদি দুটা চাৰ্জ বডি লাইক হয় মানে দুটা সেম নেচাৰৰ হয় তেনেহ'লে ৰিপালচিভ ফ'ৰ্চ আহে আৰু যদি দুটা আনলাইক হয় মানে এটা পজিটিভ এটা নেগেটিভ তেতিয়া সিহঁতৰ মাজত এট্ৰাকশ্যন ফ'ৰ্চ আহিব। এতিয়া কুলম্বছ লয় সেই ফ'ৰ্চৰ ভেলুটো কেলকুলেট কৰাত আমাক হেল্প কৰে। মানে দুটা চাৰ্জ বডিৰ মাজৰ যিটো ফ'ৰ্চ অফ এট্ৰাকশ্যন বা ফ'ৰ্চ অফ ৰিপালশ্যনৰ ভেলু হ'ব সেই ভেলুটো আমি কুলম্বছ ল'ৰ সহায়ত কেলকুলেট কৰিব পাৰোঁ। গতিকে কুলম্বছ ল কি হয় এতিয়া কুলম্বছ ল ইজ এ কোৱান্টিটিভ ষ্টেটমেণ্ট। তো এইটো কি তাৰ মানে কুলম্বছ লটো এটা ষ্টেটমেণ্ট হয়। কেনেকুৱা ষ্টেটমেণ্ট কোৱান্টিটেটিভ মানে ইয়াৰ থ্ৰু দি আমি কিবা এটা কোৱান্টিটি বা ভেলু এটা কেলকুলেট কৰিব পাৰোঁ। আৰু কি ভেলু এবাউট দ্য ফ'ৰ্চৰ আমি এটা কোৱান্টিটি কেলকুলেট কৰিব পাৰোঁ বিটুইন টু পইণ্ট চাৰ্জেছ। দুটা পইণ্ট চাৰ্জৰ মাজৰ ইলেক্ট্ৰিক ফ'ৰ্চৰ ভেলুটো কেলকুলেট কৰাত এই কুলম্বছ লটোৱে হেল্প কৰে। বা ইয়াৰ চিম্পল মিনিংটো হ'ল ইট গিভছ দ্য মেগনিটিউড অফ ফ'ৰ্চ বিটুইন টু পইণ্ট চাৰ্জেছ। দুটা পইণ্ট চাৰ্জৰ মাজৰ ইলেক্ট্ৰিক ফ'ৰ্চৰ মেগনিটিউডটো আমি কেলকুলেট কৰিব পাৰোঁ কুলম্বছ ল'ৰ সহায়ত। এতিয়া নেক্সট কুৱেশ্যনটো হ'ল পইণ্ট চাৰ্জ কি বস্তু। পইণ্ট চাৰ্জ মানে হ'ল যেতিয়া দুটা চাৰ্জ বডিৰ লিনিয়াৰ চাইজটো মানে চাৰ্জ বডি দুটাৰ লিনিয়াৰ চাইজটো সেই দুটা চাৰ্জক প্লেচ কৰা ডিষ্টেঞ্চখিনিৰ কম্পেৰিজনত বহুত সৰু হয়। তাৰমানে ছেপাৰেশ্যনটো দুটা চাৰ্জ বডিৰ মাজৰ ছেপাৰেশ্যনটো যদি বহুত ডাঙৰ হয় সেই অবজেক্টকেইটাৰ লিনিয়াৰ চাইজতকৈ তেতিয়া আমি সেই চাৰ্জ বডিবোৰক পইণ্টটোৰ নিচিনাকৈ ট্ৰিট কৰিব পাৰোঁ। গতিকে সেইটো হ'ল পইণ্ট চাৰ্জ। গতিকে এতিয়া আমি চাওঁ কুলম্বছ ল'ৰ ষ্টেটমেণ্টটো কি ষ্টেটমেণ্টটোৰ বিষয়ে। এইটো আমি কুলম্বছ ল'ৰ পৰা আমি কি পাম সেইটো গম পালোঁ। এতিয়া সেই ভেলুটো আমি কেনেকৈ পাম তো তাৰ কাৰণে কুলম্বছ ল'ৰ ষ্টেটমেণ্টটো আমি চাই লওঁ। ষ্টেটমেণ্ট এতিয়া কুলম্বছ ল'ৰ একৰ্ডিং দুটা চাৰ্জ বডিৰ মাজৰ ফ'ৰ্চৰ ভেলুটো সদায় সেই চাৰ্জকেইটাৰ মেগনিটিউডৰ প্ৰডাক্টৰ ডাইৰেক্টলি প্ৰপৰ্চনেল। এইটো এটা কণ্ডিশ্যন। আৰু 2 নম্বৰটো হ'ল সেই দুটা চাৰ্জ বডিক প্লেচ কৰা ছেপাৰেশ্যনখিনিৰ সেই ডিষ্টেঞ্চৰ স্কুৱেৰৰ ইনভাৰ্চলি প্ৰপৰ্চনেল। তাৰমানে মই এইখিনি এটা ডায়েগ্ৰামৰ সহায়ত তোমালোকক বুজাইছোঁ। তো ইয়াতে এটা চাৰ্জ বডি কনচিডাৰ কৰিলোঁ আৰু ইয়াতে এটা কনচিডাৰ কৰিলোঁ। প্ৰথম চাৰ্জ বডিটোত চাৰ্জ আছে Q1 আৰু ছেকেণ্ডটোত Q2। ইহঁতৰ মাজৰ ছেপাৰেশ্যনখিনি হ'ল R। এতিয়া এইটোতো আমি আগৰ ভিডিঅ'ছবোৰৰ পৰা গম পাইছোঁ এই দুটা চাৰ্জ বডিৰ মাজত ফ'ৰ্চ আহিব। এতিয়া সেই ফ'ৰ্চৰ ভেলুটো কুলম্বছ ল'ৰ ষ্টেটমেণ্টটোৰ সহায়ত আমি কেলকুলেট কৰিব পাৰিম। আৰু এই দুটা চাৰ্জ বডিৰ মাজৰ যিটো ফ'ৰ্চ হ'ব সেই ফ'ৰ্চটো কুলম্বছ ল'ৰ একৰ্ডিং কি হ'ব এই দুটা চাৰ্জ বডিত থকা চাৰ্জৰ মেগনিটিউডৰ মানে প্ৰডাক্টৰ প্ৰপৰ্চনেল। আৰু 2 নম্বৰটো হ'ল F প্ৰপৰ্চনেল টু 1/r²। তাৰমানে ডিষ্টেঞ্চৰ স্কুৱেৰৰ ইনভাৰ্চলি প্ৰপৰ্চনেল। এতিয়া প্ৰথমটোতো এইটো গমেই পাইছা তোমালোকে এই চাৰ্জকেইটাৰ ভেলু যিমানে হাই হ'ব সিমানে ফ'ৰ্চৰ ভেলুটো বাঢ়িব। তো এইটো গম পাইছোঁ। এতিয়া ফ'ৰ্চটো ডিষ্টেঞ্চৰ স্কুৱেৰ হিচাপে কিহৰ কাৰণে ইনভাৰ্চলি প্ৰপৰ্চনেল বা ডিষ্টেঞ্চৰ স্কুৱেৰৰ ওপৰতে কিয় ডিপেণ্ড কৰে। কাৰণ এইটো চাবা যেতিয়া এটা চাৰ্জ আমি প্লেচ কৰোঁ এতিয়া সেই চাৰ্জটোৰ ইলেক্ট্ৰিকেল ইনফ্লুৱেঞ্চটো অকল এটা ডিৰেকশ্যনত নাথাকে। সেই চাৰ্জটোৰ গোটেইখিনি স্পেচত চাৰাউণ্ডিংছতে সেই চাৰ্জটোৰ ইনফ্লুৱেঞ্চ থাকিব। গতিকে এতিয়া যদি সেই স্পেচখিনি তোমালোকে এটা স্ফিয়াৰ বুলি কনচিডাৰ কৰা তেনেহ'লে সেই চাৰ্জটোৰ পৰা আমি যিমানেই দূৰত যাই থাকিম সেই স্ফিয়াৰটোৰ ছাৰ্ফেচ এৰিয়াটো বাঢ়ি থাকিব। গতিকে ইয়াৰ পৰা আমি ক'ব পাৰোঁ ইলেক্ট্ৰিকেল ইনফ্লুৱেঞ্চটো তাৰমানে ছাৰ্ফেচ এৰিয়া হিচাপত তাৰ ডিপেণ্ড কৰিব। এতিয়া ছাৰ্ফেচ এৰিয়াত আকৌ কি আহে আমাৰ স্ফিয়াৰৰ কিমান হয় 4πr²।
4 পাইৰ স্কুৱাৰ 4 পাইটো কনষ্টেণ্ট হ'ল গতিকে ইয়াতে ডিষ্টেন্সৰ স্কুৱাৰ হিচাপে ফ'ৰ্চটো ডিপেণ্ড কৰিব এইটো তোমালোকে এটা লাইটৰ লগত ৰিলেট কৰি চাব পাৰা এতিয়া লাইট এটাৰ ইণ্টেনচিটিটো যদি তাৰ ওচৰৰ প্লেচখিনি চোৱা ইণ্টেনচিটি হাই আৰু যিমানে তুমি দূৰত যাই ৰাখিবা গোটেই ডিৰেকশ্যনত তো তাৰ হেৰিটো কি হ'ব ইণ্টেনচিটিটো কমি আহিব আৰু কেনেকৈ কমিব এইটো ডিষ্টেন্সৰ স্কুৱাৰ হিচাপে কমিব বাৰু এইখিনি আছিল আৰু এই যিটো ল মানে এই ডিষ্টেন্সৰ স্কুৱাৰৰ ইনভাৰ্সলি প্ৰপৰ্শনেল এইটোক একেলগে ইনভাৰ্স স্কুৱাৰ ল বুলি কোৱা হয় ইনভাৰ্স স্কুৱাৰ ল তো এতিয়া এই দুটা ফেক্টৰ যদি আমি মিলাই পেলাই আমি এটা ইকুৱেশ্যনত আহিব পাৰোঁ ইয়াৰ পৰা চাবা এফ প্ৰপৰ্শনেলটো আমি এনেকৈ লিখিব পাৰোঁ এফ প্ৰপৰ্শনেল টু Q1 Q2 বাই R স্কুৱাৰ এইটো Q1 Q2 ইয়াতে অনলি মেগনিটিউডে বুজাই আছে আৰু ইয়াক ইকুৱেশ্যনৰ ফৰ্মত লিখিলে ইয়াতে এটা কনষ্টেণ্ট এটা ইন্ট্ৰডিউচ কৰিব লাগিব K আৰু ইয়াতে থাকিল Q1 Q2 বাই R স্কুৱাৰ তো ইয়াৰ পৰা গম পালা K2 কি হয় এটা প্ৰপৰ্শনেলিটি কনষ্টেণ্ট হয় আৰু ই ফ'ৰ্চৰ লগত ৰিলেটেড যেহেতু গতিকে ইয়াক ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চ কনষ্টেণ্ট বুলি কয় আৰু ইয়াক ইউনিটটো বেলেঞ্চ কৰিবৰ কাৰণে অনা হৈছে লগতে এই K2 ইয়াতে মিডিয়ামকো ৰিপ্ৰেজেণ্ট কৰিছে তাৰ মানে K the value of K depends on the nature of the medium আৰু কোনটো মিডিয়াম যিটো মিডিয়ামত দুটা চাৰ্জ আমি প্লেচ কৰিছোঁ আৰু ইয়াৰ বিষয়ে আমি পিছত আমি আৰু ভালকৈ ষ্টাডি কৰিম তো এইটো আমি পালোঁ কুলম্বছ ল'ৰ মেথমেটিকেল ফৰ্ম F is equal to K Q1 Q2 by R স্কুৱাৰ আৰু এই মেথমেটিকেল ফৰ্মটোৰ সহায়ত আমি কি কৰিব পাৰিম এনেকুৱাকৈ দুটা চাৰ্জ বডিৰ মাজৰ এই ফ'ৰ্চৰ ভেলুটো কেলকুলেট কৰিব পাৰিম এতিয়া যিহেতু মিডিয়ামৰ ওপৰত এই ফ'ৰ্চৰ ভেলুটো ডিপেণ্ড কৰে তো তাৰ কাৰণে আমি চাওঁ যদি দুটা চাৰ্জ বডি আমি ফ্ৰী স্পেচত প্লেচ কৰোঁ ফৰ ফ্ৰী স্পেচ গতিকে মিডিয়ামৰ কথা আহিলে ইয়াতে K2ৰ ইম্পৰ্টেঞ্চ আছে গতিকে ফ্ৰী স্পেচৰ কাৰণে Kৰ ভেলুটো হ'ব 1/4 পাই এপচাইলন নট আৰু ইয়াতে এপচাইলন নটক কি বুলি কয় এপচাইলনটোক কয় পাৰমিটিভিটি of free space আৰু permittivity of free space বা permittivity of any medium means কি সেইটোৰ বিষয়ে তোমালোকে ইয়াতে জানি থব পাৰা কি হয় পাৰমিটিভিটি যিকোনো এটা মিডিয়ামৰ পাৰমিটিভিটি মানে হ'ল সেই মিডিয়ামটোৰ এটা প্ৰপাৰ্টি যিটো প্ৰপাৰ্টিয়ে দুটা চাৰ্জ বডিৰ মাজত ইলেক্ট্ৰিক ফ'ৰ্চটো মানে ডিটাৰমাইন কৰে আৰু ইয়াৰ ভেলুটো ফ্ৰী স্পেচৰ কাৰণে কিমান হয় 8.85 into 10 to the power minus 12 এইটো হ'ল এপচাইলনৰ ভেলুটো আৰু এই ভেলুটো যদি ইয়াতে পুট কৰা তেনেহ'লে আমি পাম কেৰ ভেলুটো 9 into 10 to the power 9 আৰু এই কেৰ ইউনিটটো আৰামছে ইয়াৰ পৰা তোমালোকে কেলকুলেট কৰিব পাৰা এই যিটো আমি মেথমেটিকেল এক্সপ্ৰেশ্যন পাইছোঁ ইয়াৰ পৰা যদি কেৰ ইউনিটটো চোৱা এইটো ছেপাৰেট কৰি লোৱা তেতিয়া কি হ'ব এফ আৰ স্কুৱাৰ ডিভাইডেড বাই Q1 Q2 গতিকে এফৰ কাৰণে কি হয় ইউনিট নিউটন আৰু আৰৰ কাৰণে হ'ব মিটাৰ তাৰ স্কুৱাৰ আৰু Q1 মিন চাৰ্জ কুলম আৰু Q2 আছে কুলম হ'ব নিউটন মিটাৰ স্কুৱাৰ পাৰ কুলম স্কুৱাৰ তো এইটো হ'ল কেৰ ইউনিট এতিয়া কেৰ ইউনিটটো আমি গম পালোঁ নিউটন মিটাৰ স্কুৱাৰ পাৰ কুলম স্কুৱাৰ ঠিক তেনেকৈ এপচাইলনটোৰ কাৰণে ইউনিটটো কি হ'ব এতিয়া কেৰ লগত এপচাইলনটোৰ ৰিলেশ্যনটো ইনভাৰ্চৰ গতিকে ইনভাৰ্চৰ হ'লে ইয়াতে কি হ'ব চি স্কুৱাৰ হ'ব তাৰপিছত মিটাৰ ইনভাৰ্চ 2 আৰু নিউটন ইনভাৰ্চ হ'ব এইটো হ'ব এপচাইলনটোৰ ইউনিট এতিয়া এই দুটা ভেলু তোমালোকে মনত ৰাখিবা কেৰ ভেলুটো হয় 9 into 10 to the power 9 ফৰ ফ্ৰী স্পেচ আৰু এপচাইলনটোৰ ভেলুটো হয় 8.85 into 10 to the power minus 12 যিকোনো এটা ভেলু মনত ৰাখিলেও হ'ব কাৰণ এই ৰিলেশ্যনটোৰ সহায়ত তোমালোকে সেই ভেলুটো কেলকুলেট কৰিব পাৰিবা এইটো ৰিলেশ্যন এতিয়া ফ্ৰী স্পেচৰ কাৰণে অলৰেডি আমি পাইছিলোঁ F is equal to K Q1 Q2 by R স্কুৱাৰ এতিয়া ফ্ৰী স্পেচৰ কাৰণে ফ'ৰ্চৰ যিটো আমি এক্সপ্ৰেশ্যন পালোঁ সেই এক্সপ্ৰেশ্যনটোক আকৌ আমি ৰিৰাইট কৰিব পাৰোঁ আৰু সেই এক্সপ্ৰেশ্যনটো কি হ'ব কেৰ জেগাত আমি এইটো লিখিব পাৰিম 1/4
4 pi epsilon naught আৰু ইয়াতে থাকিল q1 q2 by r square গতিকে এইটো এটা mathematical form আমি পালো for free space এতিয়া free space ৰ বাহিৰে যদি বেলেগ medium হয় for other medium 1 by 4 pi k medium তোৰ permittivity epsilon বুলি ক'ব পাৰো আৰু বাকিখিনি এইখিনি চাৰ্জ আৰু ডিসটেন্স থাকিব for other medium f is equal to এইটো হ'ব 1 by 4 pi epsilon into q1 q2 by r square এতিয়া আমি permittivity বিষয়ে মই অলৰেডি আগতে ক'লোৱে permittivity কি হয় এটা মিডিয়ামক ৰিপ্ৰেজেন্ট কৰা এটা ফেক্টৰ হয় আৰু এই permittivity কি ডিটাৰমাইন কৰে দুটা চাৰ্জ বডি সেই মিডিয়ামটোত প্লেস কৰিলে সেই দুটা চাৰ্জৰ মাজৰ ইলেক্ট্ৰিক ফোৰ্সটো ডিটাৰমাইন কৰে তাৰ মানে এতিয়া ইয়াৰ পৰা আমি গম পালো এই এক্সপ্ৰেছনটোৰ পৰা দুটা চাৰ্জৰ মাজৰ ফোৰ্সটো কি ফেক্টৰৰ ওপৰত ডিপেন্ড কৰে চাৰ্জ কেইটাৰ ম্যাগনিটিউডৰ ওপৰত ডিপেন্ড কৰে ডিসটেন্সৰ ওপৰত ডিপেন্ড কৰে লগতে মিডিয়ামটোৰ ওপৰতো ডিপেন্ড কৰে আৰু সেই মিডিয়ামটোক ৰিপ্ৰেজেন্ট কৰিবৰ কাৰণে কি আহিছে বা 1 by 4 pi epsilon আহিছে গতিকে এইখিনিৰ পৰা আমি গম পালো দুটা চাৰ্জ বডি বা দুটা পইণ্ট চাৰ্জৰ মাজৰ ফোর্স অফ অ্যাট্রাকশন বা রিপালশনৰ ভ্যালুটো এই ফৰ্মুলাটোৰ সহায় লৈ পেলাই আমি ক্যালকুলেট কৰিব পাৰো f is equal to k q1 q2 by r square এতিয়া আমি জানো ফোর্স এটা ভেক্টৰ কোৱান্টিটি হয় আৰু এই ফোর্সটোৰ ম্যাগনিটিউডটো হ'ল এইটো এতিয়া তাৰ ডিৰেকচনো থাকিব মানে দুইটা চাৰ্জ বডিৰ মাজৰ যিটো ফোর্স হ'ব সেই ফোর্সৰ এটা ডিৰেকচন থাকিব এতিয়া সেই ডিৰেকচনটো কি হ'ব তো ডিৰেকচনৰ কাৰণে এটা ৰুল আছে সেইটো ৰুলটো মনত ৰাখিলে হ'ল কুলম্বছ লত ইলেক্ট্ৰোষ্টেটিক ফোর্সটোৰ ডিৰেকচন সদায় দুটা চাৰ্জ বডি কানেক্টিং লাইনডালৰ এলঙে হয় তাৰ মানে এই দুটা চাৰ্জৰ মাজৰ ফোর্সটো সদায় এই চাৰ্জ বডি দুটা কানেক্টিং এই লাইনডালৰ এলঙে হ'ব মানে এনেকুৱাকে নহয় এইটো চাৰ্জ বডি সাপোজ পজিটিভ এইটো আমি পজিটিভ ললো এতিয়া এই পজিটিভক অকল এই লাইনডালৰ ফালে এনেকুৱাকে ঠেলি দিব এনেকুৱাকে পসিবল নহয় এইটো ডিৰেকচনত গ'ল বা এইটো ডিৰেকচনত গ'ল এইবোৰ পসিবল নহয় সদায় এই লাইনডালৰ এলঙে হ'ব বা q2 এ q1 ৰ ওপৰত এই লাইনডালৰ এলঙে ফোর্স লগাব এইটো এটা যদি পজিটিভ এটা নেগেটিভ হয় তেতিয়াও সেই এট্ৰাকচন ফোর্সৰ ডিৰেকচনটো এই লাইনডালৰ এলঙে হ'ব এইবোৰৰ ওপৰত আমি নিউমাৰিকেল কৰিম বাৰু এতিয়া তোমালোকে জাস্ট মনত ৰাখিলে হ'ল ডিৰেকচনটো কি হয় ইট ইজ অলৱেজ এইটো মনত ৰাখিলে হ'ল গতিকে এইখিনি আছিল আমাৰ কুলম্বছ লৰ বিষয়ে এতিয়া ইয়াৰ পিছৰ টপিকটোত আহো আৰু সেইটো হ'ল ৰিলেটিভ পারমিটিভিটি এপসাইলনৰ দ্বাৰা বুজাইছিলো আৰু ইয়াতে ৰিলেটিভ কাৰণে এপসাইলন r হ'ব তো ৰিলেটিভ পারমিটিভিটি বা ইয়াৰ আৰু এটা নাম আছে সেইটো হ'ল ডাই ইলেক্ট্ৰিক কনস্ট্যান্ট এই ডাইলেক্ট্রিক কনস্ট্যান্টৰ ইউজ আমাৰ সেকেন্ড চেপ্টাৰটোত হ'ব তো ডাইলেক্ট্রিক কনস্ট্যান্টক আমি কাপ্পাৰ দ্বাৰা বুজাও কে এইটো লোৱাৰ কেছ কে আৰু তো এইটো কাপ্পাৰ দ্বাৰা বুজাও এতিয়া ডাইলেক্ট্রিক কনস্ট্যান্ট বা ৰিলেটিভ পারমিটিভিটি কি হয় তো সেইটো দুটা ম্যাথমেটিক্যাল ফৰ্মুলাৰ পৰা আমি ইয়াক ডিৰাইভ কৰিব পাৰো তো চাবা এতিয়া অলপ আগতে আমি গম পালো দুটা চাৰ্জ বডিৰ মাজৰ ফোর্সটো মিডিয়ামৰ ওপৰত ডিপেন্ড কৰে এতিয়া দুটা মিডিয়াম আমি কনসিডাৰ কৰো প্ৰথমটো হ'ল ফৰ ফ্ৰী স্পেস আৰু এটা হ'ব ফ্ৰী স্পেসৰ বাহিৰে যিকোনো মিডিয়াম ফৰ আদাৰ মিডিয়াম এনেকুৱা দুটা মিডিয়াম আমি কনসিডাৰ কৰিলো আৰু এই দুটা মিডিয়ামত যি দুটা চাৰ্জ প্লেস কৰিম তাৰ ম্যাগনিটিউডটো সেম থাকিব সেপাৰেশনো সেম থাকিব মানে এৰেঞ্জমেন্টটো সেম থাকিব খালি মিডিয়ামটো চেঞ্জ কৰি দিম এতিয়া ফ্ৰী স্পেসৰ কাৰণে সেই দুটা চাৰ্জ বডিৰ মাজৰ ফোর্সটো মই নাম দিলো তো f vac f vacuum is equal to কিমান হ'ব 1 by 4 pi epsilon naught into q1 q2 by r square এইটো এক নম্বৰ ইকুৱেশন দিলো আৰু সেম চাৰ্জ কেইটা এবাৰ এইটো মিডিয়ামত আমি প্লেস কৰো তো ইয়াৰ কাৰণে কি হ'ব ম্যাগনিটিউডটো 1 by 4 pi epsilon into q1
Q2 by R square এটো দিলো 2 নম্বৰ এটা 1 ক 2 দি ডিভাইড করো 1 divided by 2 করিলে আমি কি পাম ইফালে লেফট সাইডে পাম f VAC divided by f medium is equal to ইয়াৰ পৰা তোমালোকে চোৱা q1 q2 by r square q1 q2 by r square দুটাতে কমন আছে গতিকে ক্যান্সেল হৈ যাব 4 pi দুটাতে আছে ক্যান্সেল হৈ যাব তো বাচিব কি ওপৰত ৰব 1 by epsilon naught আৰু ইয়াতে ৰব 1 by epsilon তো এইটো হ'ব এইখিনি অলপমান এৰেঞ্জ কৰি লিখিলে আমি পাম epsilon by epsilon naught আৰু ইফালে থাকিল f VAC divided by f medium তো এইটো এটা আমি ৰিলেচন পালো এতিয়া ইয়াতে চোৱা ইয়াতে এপসাইলনৰ বা পাৰমিটিভিটিৰ এইটো এটা ৰেশিও হয় আৰু এই যেটো ৰেশিও এটুকে কয় এপসাইলন r বা ৰিলেটিভ পাৰমিটিভিটি বা কাপ্পা ডাইলেক্ট্ৰিক কনস্ট্যান্ট তো এইটো হল ৰিলেটিভ পাৰমিটিভিটি তো ৰিলেটিভ পাৰমিটিভিটি বা ডাইলেক্ট্ৰিক কনস্ট্যান্ট কি হয় এটা ফোৰ্সৰ ৰেশিও আৰু কেনকুৱা ৰেশিও হয় এইটো গমে পালা দুটা চাৰ্জ বডি একবাৰ ভ্যাকুয়ামত ললো তেতিয়া কিমান হল ফোর্স এইটো চালো আৰু সেম সিস্টেমটো এবাৰ মিডিয়াম বেলেগ এটা মিডিয়ামত ৰাখিলো ফোর্সটো চালো ডিভাইড কৰি দিলে আমি এটা ফোর্সৰ ৰেশিও পাম তো ইয়াৰ পৰা চাবা এতিয়া এই ডাইলেক্ট্ৰিক কনস্ট্যান্টৰ ভ্যালু বেলেগ মিডিয়ামৰ কাৰণে বেলেগ হয় বা ডাইলেক্ট্ৰিক কনস্ট্যান্টৰ এইটো এটা মই ৰিলেচনটো লিখিলো k কি হ'ব k f VAC divided by f medium by f medium তো আমি কেনকে বুজাব পাৰো এইটো হ'ব 1 by ডাইলেক্ট্ৰিক কনস্ট্যান্ট into f VAC তো এইটো এটা আমাৰ ৰিলেচন আমি পালো তো ইয়াৰ পৰা চোৱা ফ্ৰী স্পেচত ৰাখোতে দুটা চাৰ্জ বডিৰ মাজৰ যেটো ফোৰ্স হ'ব সেই ফোৰ্সটোৰ কম্পাৰিজনত তাৰ মানে এটা মিডিয়ামত সেই সেম চাৰ্জ বডিৰ দুটা সেম সেপাৰেশনতে কিমান ফোর্স আহিব সেইটোৰ এটা আমি কম্পাৰিজন এটা আমি পাই যাম এইটো ডাইলেক্ট্ৰিক কনস্ট্যান্টৰ ভ্যালুৰ পৰা তাৰ মানে ইয়াৰ পৰা যদি আমি চাও আৰু ভ্যাকুয়ামৰ কাৰণে ডাইলেক্ট্ৰিক কনস্ট্যান্ট আটাইতকৈ কম হয় গতিকে সবতকে ফোর্স ভ্যাকুয়ামতে বেছি হ'ব আৰু ডাইলেক্ট্ৰিক কনস্ট্যান্টৰ ভ্যালু বাকি মিডিয়ামবোৰৰ কাৰণে মানে ফ্ৰী স্পেচতকৈ বেছি হয় এটা তাৰ এক্সাম্পল হিচাপে আমি চাওঁ দেন ফৰ ওয়াটাৰৰ কাৰণে ডাইলেক্ট্ৰিক কনস্ট্যান্টৰ ভ্যালু হয় 80 হয় এতিয়া 80 টোৰ মিনিং কি হ'ব তাৰ মানে যদি দুটা চাৰ্জ বডি একবাৰ আমি ভ্যাকুয়ামত ৰাখিলো আৰু একবাৰ আমি ওয়াটাৰত ৰাখো এতিয়া ওয়াটাৰত f ওয়াটাৰ বুলি দিলো f ওয়াটাৰৰ কিমান হ'ব ইলেক্ট্ৰোস্ট্যাটিক ফোর্সটো এটো হ'ব 1 by 80 টাইমস অফ f ভ্যাকুয়াম তো এইটো তো ইয়াৰ পৰা আমি কি গম পালো ভ্যাকুয়ামত ৰখা চাৰ্জতকে তাৰ মানে 80 টাইমস কি হ'ব কম হ'ব গতিকে কেনেকৈ আমি ডাইলেক্ট্ৰিক কনস্ট্যান্টৰ পৰা এটা আমি কম্পেয়াৰ ভ্যালুত আহিব পাৰো ফৰ ওয়াটাৰ k 80 হয় ঠিক তেনেকৈ ফৰ ভ্যাকুয়াম k এর ভ্যালু হ'ব কিমান k টো আমি কমই পাইছিলো এইটো এপসাইলন বাই এপসাইলন নট আছিল তো ভ্যাকুয়ামৰ কাৰণে এইটো আমাৰ এইটো থাকিলে ফিক্স হয় আৰু মিডিয়াম তো এবাৰ ভ্যাকুয়ামে গতিকে আনি এপসাইলনতে হ'ব গতিকে k এর ভ্যালুটো কিমান হ'ব 1 হ'ব তো এইটো হল ভ্যাকুয়ামৰ কাৰণে আৰু এয়াৰ মিডিয়ামৰ কাৰণে ফৰ এয়াৰ মিডিয়াম ফৰ এয়াৰ এইটো ভ্যালু হয় 1.0054 এইটো গতিকে নিয়াৰলি সেমে হয় এয়াৰ বা ভ্যাকুয়ামৰ কাৰণে তো সেইকাৰণে আমি এয়াৰ বা ভ্যাকুয়াম দুটাৰ কাৰণে k এর ভ্যালুটো আমি 1 এ কনসিডাৰ গতিকে এইখিনি আছিল আমাৰ কুলম্বস লৰ ওপৰত বা কুলম্বস লৰ লগত ৰিলেটেড যি টাৰ্ম আছিল পাৰমিটিভিটি বা ৰিলেটিভ পাৰমিটিভিটি এইখিনি